অগ্নিশিখা সমদলৰে উত্তাল মঙলদৈৰ ৰাজপথ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা বিদেশী আদেশ 2025 খণ্ডনৰ দাবীত আজি মঙলদৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিয়ে এক জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শতাধিক প্ৰতিবাদকাৰী সমদলেৰে অগ্নিশিখা কঢ়িয়াই চহৰৰ ৰাজপথত শ্লোগান দাঙি তোলাত সমগ্ৰ পৰিসৰ উত্তাল হৈ উঠে। অসমবাসীৰ অস্তিত্বৰ সুৰক্ষা কৰক আৰু বিদেশীমুক্ত অসম গঢ়ক ধৰণৰ শ্লোগানেৰে প্ৰতিবাদ গৰম হৈ পৰে। আনিছুপৰ নেতৃবৃন্দে এই আদেশ অসমবাসীৰ স্বাৰ্থ বিৰোধী বুলি আখ্যা দি অবিলম্বে খণ্ডনৰ দাবী তোলে। তেওঁলোকে স্পষ্ট কৰে, কেন্দ্ৰ চৰকাৰে জনমানসৰ মাত উপেক্ষা কৰি আগলৈ অধিক কঠোৰ আন্দোলন গঢ়ি তোলা হ'ব। প্ৰতিবাদত দৰং জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা বহু ছাত্ৰ ছাত্ৰী যুৱকে অংশগ্ৰহণ কৰে। আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল যদিও কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। প্ৰতিবাদকাৰীসকলে কয়, এই আন্দোলন কেৱল এদিনীয়া নহয়, অসমবাসীৰ অধিকাৰ সুৰক্ষাৰ বাবে আগলৈও এনেধৰণৰ প্ৰতিবাদ অব্যাহত থাকিব। তেওঁলোকে কেন্দ্ৰক সতৰ্ক কৰি দিয়ে, অসমবাসীৰ পৰিচয় আৰু সংস্কৃতিৰ ওপৰত আঘাত হানিলে কোনো পৰিস্থিতিত নিশ্চুপ নহ'ব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ বিদেশী আইন যি 2025 লাগু কৰিছে ভাৰতবৰ্ষৰ লগতে অসমত, আৰু লগতে অসমত কা আইনৰ বিৰুদ্ধে সমগ্ৰ অসমত আজি প্ৰতিবাদী এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে এই আইনৰ আমি আগতেও বিৰোধী, আজিও বিৰোধী। অসমৰ ৰাইজে এই আইন বিচৰা নাই। অসমত অমুছলমান যিসকল বাকী লোক আছে, মুছলমানক বাদ দি তেওঁলোকক ভাৰতীয় নাগৰিক কৰিব বিচৰা যিটো চক্ৰান্ত ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ, এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ। অসমৰ ৰাইজে 1971 চনৰ 25 মাৰ্চত যিটো ছবছৰীয়া বিদেশী আন্দোলনৰ পিছত যি চুক্তি হৈছিল, এই চুক্তি মৰ্মে যিখন 1971 চনৰ 25 মাৰ্চলৈ যিসকল বিদেশী, ই হিন্দুৱে হওক বা মুছলমানেই হওক, তেওঁলোকক অসমত আমাৰ ভাৰতীয় নাগৰিক হিচাপে আমি আঁকোৱালি লৈছোঁ। কিন্তু 1971 চনৰ 25 মাৰ্চৰ পিছত কা আইন আনি 31 ডিচেম্বৰ 2014 চনলৈ যিসকল অমুছলমানক ভাৰতৰ নাগৰিক কৰাৰ কাৰণে এই কা আইনখন বলবৎ কৰিলে, ইয়াৰ পিছত আকৌ ভাৰত চৰকাৰে পুনৰ 2014 2025 চনলৈ নি আৰু 10 বছৰ ম্যাদ বঢ়াই ভাৰতৰ লগতে অসমত যিসমূহ অমুছলমান লোকক ভাৰতীয় নাগৰিক কৰিব বিচাৰিছে, তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অসমত আমি কোনো কাৰণত ধৰ্মীয় ৰাজনীতিৰে ইয়াত ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। ইয়াত মুছলমানেই হওক বা হিন্দুৱে হওক, বিদেশীয়ে ই 1971 চনৰ 25 মাৰ্চত যিয়েই নহওক, ই অসম ত্যাগ কৰিব লাগিব। গতিকে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ দায়িত্ব। ভাৰত চৰকাৰে যেতিয়া প্ৰথম অসমত চৰকাৰ গঠন কৰাৰ কাৰণে অসমত আহি কৈ গৈছিল যে অসমৰ পৰা 16 মে' তাৰিখে মানে বিদেশী বাংলাদেশীয়ে তালি টোপোলা বান্ধি যাব লাগিব, কিন্তু সেইখন চৰকাৰে কি দৃষ্টিভংগীৰে পুনৰ 2025লৈ অমুছলমানসকলক ভাৰতীয় নাগৰিক কৰিব বিচাৰিছে, এই ক্ষেত্ৰত অসমৰ ৰাইজ কিন্তু ক্ষুণ্ণ। অসম চৰকাৰখনে খিলঞ্জীয়াৰ কথা কৈ অসমৰ খিলঞ্জীয়াক যি এক গভীৰ ষড়যন্ত্ৰৰ মাজলৈ পঠিয়াই দিছে, অসমৰ খিলঞ্জীয়া মানুহক ভৱিষ্যত যি অন্ধকাৰ পথলৈ ঠেলি দিছে, এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰ আজিৰ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিছোঁ যাতে অতি সোনকালে যি কা আইনখন প্ৰৱৰ্তন কৰিলে এইখন বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে, আৰু 1971 চনৰ 25 মাৰ্চত যিসকল অসমত বিদেশী আছে তেওঁলোকক মানে অসমৰ বাহিৰত পঠিয়াব লাগে। এতিয়া চৰকাৰে কৈ আছে আমাৰ 12জন মাত্ৰ দৰখাস্ত কৰিছে, 12জনে। এটা কথা মই বুজি নাপাওঁ, অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈ থাকে, মাত্ৰ 12জন মানুহে এপ্লিকেশ্যন কৰিছে। 1971 চনৰ 25 মাৰ্চৰ পিছৰ যিসমূহ 14লৈ এতিয়া 25 হ'ল, এই যিসকল মানুহ, এই সকলটো অসমত আছে, এই সকল মানুহ আমাৰ ভাৰতীয় অসমৰ নাগৰিক হ'লনে নাই? তেওঁ কৈ আছে 12জন মাত্ৰ। 14 চনৰ
যিটো ম্যাদ দিছিলে এতিয়া 25 কৰিলে। আমি কৈছোঁ অসম চুক্তিমতে 71 চনৰ পিছৰ সকলো যাব লাগিব। এতিয়া 71 চনৰ পৰা 25লৈ এই এটা দীঘলীয়া সময়, এই দীঘলীয়া সময়ত যিসমূহ অসমৰ বাহিৰৰ পৰা বিদেশী যিসমূহ বাংলাদেশৰ পৰাই হওক য'ৰ পৰাই নহওক আহিছে, তেওঁলোকক এতিয়া ভাৰতীয় নাগৰিক অসমত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ যিটো প্ৰচেষ্টা, ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে, আৰু অতি শীঘ্ৰে যাতে চৰকাৰৰ সন্মতি হওক আৰু এই আইন বাতিল কৰক। নিউজ ডেস্ক ইনসাইট ইণ্ডিয়া।